বন্ধুসকল বহুত ইউটিউবার দেখিছো বহুত ফেসবুকত ভিডিও বনোৱা মানুহ দেখিছো বহুত পোস্ট দেখিলো ভ্ৰাম্যমান থিয়েটাৰৰ ওপৰত এতিয়া পোস্ট দি আছে এটাই বিষয় ভ্ৰাম্যমান থিয়েটাৰ সাৰ্কাস হৈ গৈছে বহুতৰে কমেন্ট বহুতে আধুনিকতা ভালো পাইছে বহুতে বেয়াও পাইছে ইয়াৰে ওপৰত মই আগতেও ভিডিও বনাইছিলো এইবাৰ আকৌ বনাবলগীয়া হল বুলি মই ভাবো আছাও যতীন বৰা যিখন ট্ৰেকৰ পৰা পৰিছে সেইখন আসলতে ভ্ৰাম্যমান থিয়েটাৰৰ এক্সিডেন্ট বুলি ক'ব লাগিব এটো এটা এক্সিডেন্ট আজি যতীন বৰা বুলি নহয় বহুতে পৰি থাকে বা কেনেকুৱা আমি বাইক চলাওতে আমাৰ এক্সিডেন্ট হয় হেবুলি আমি বাইক নচলোৱাকে থাকে নেকি কোনোবাই বা হেবিলাক এক্সিডেন্টলি হৈ যায় কিছুমান বস্তু কিন্তু কোনেও কৰিম বুলি নকৰে বা কোনেও হেৰি কৰিম বুলি নকৰে তাতে আৰু সাৰ্কাসৰ কথাটো মই কৈ দিও সব বস্তুৰে এটা আধুনিকতা হৈছে আধুনিকতাটো সেই কাৰণে আহিছে কাৰণ দৰ্শকে সেইটো ভাল পাইছে বা সেইটো বিচাৰিছে দৰ্শকে যদি নাচালে হয় সেই বস্তুটো কেতিয়াও নাহিল হয় দৰ্শকে চাই কাৰণে সেই বস্তুটো সাৰ্কাস হৈ গৈ আছে দৰ্শকৰ মাইন্ডটো চেঞ্জ হৈ আছে দৰ্শক আধুনিকৰ ফালে গৈ আছে কাৰণে থিয়েটাৰ আধুনিকৰ ফালে গৈ আছে এটো অকল থিয়েটাৰৰ কৰ্তৃপক্ষই যি দেখুৱাইছে আপোনালোকে তাকে চাইছে কেনেকুৱাটো কোনো কথা নহয় আপোনালোকে সহাৰি দিছে সেই কাৰণে চাইছে তাৰে ভিতৰত মই গোটেই 100% বুলি নকওঁ বহুতে অকল নাটক চোৱা মানুহ আছে যোনে সাৰ্কাসটো হেৰি কৰে কিন্তু মই 80% দৰ্শক এনেকুৱা পাইছো যে সাৰ্কাসটোক লৈ বা মই সাৰ্কাস বুলিয়ে কৈছো আপোনালোকৰ ভাষাত সাৰ্কাসটো বেয়া পোৱা নাই তো মই বিশেষ নকওঁ বাকিখিনি কৈ আছো ভিডিওটো চাই থাকক ডিটেইলছত গোটেইখিনি বুজাই কৈ আছো আপোনালোকক ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাওক যতীন বৰা ট্ৰেকৰ পৰা পৰিল বাইকৰ পৰা পৰিল সেই কাৰণে বাৰু হেতু ব্ৰেকিং নিউজ সেমন্তিকা কাৰেন্টৰ শক খাই তলত পৰিল হেতু এটা ব্ৰেকিং নিউজ কিন্তু আমাৰ দৰে যদি কোনোবা সৰু শিল্পী বা নৃত্য শিল্পী কোনোবাই যদি শক খাই তেনেকে পৰে ট্ৰেকৰ পৰা পৰে মঞ্চৰ পৰা পৰে হেতু ব্ৰেকিং নিউজ হ'বনে কিয় নহয় সৰু মানুহৰ জীৱন নহয় নেকি হেতু ব্ৰেকিং নিউজ কৰিব আপোনালোকে মিডিয়াখিনিক কৈছো মই বিশেষকৈ মিডিয়াখিনিক কৈছো আপোনালোকে যেনেকৈ ডাঙৰ মানুহখিনিৰ ব্ৰেকিং নিউজ বনায় কিবা এটা সৰু কিবা এটা এক্সিডেন্ট হলে ডাঙৰ বিগ ব্ৰেকিং নিউজ চাওক ট্ৰেকৰ পৰা পৰি যতীন বৰা আহত হল 6 জন 7 জন অমুক হল সেমন্তিকা শৰ্মাই কাৰেণ্টৰ শক খাই তলত বাগৰি পৰিল আমাৰ দৰে বহু সৰু শিল্পী আছে যৰ তেনেকুৱা এক্সিডেন্ট প্ৰায় হৈ থাকে সেইবিলাকৰতো মই কোনোদিন পোষ্ট পোৱা নাই সেইবিলাকৰতো মই কোনোদিন ব্ৰেকিং নিউজ পোৱা নাই কিয় নকৰে সিহঁতৰ জীৱন নহয় নেকি সেইকাৰণে ভাবো টিআৰপিৰ কাৰণে কিছুমান কাম এইবিলাক ইমান ডাঙৰ কথা নহয় বঢ়াই থকাৰ কথা নহয় ঘাট প্ৰতিঘাত থিয়েটাৰত থাকিলে থাকে এইবিলাক থাকে কালি মই যতীন বৰাৰ বাইট এটাও চালো নিউজ এটাত কৈছিল যে তেখেতৰ আত্মীয় মৰোতেও তেখেতে নাটক কৰি আছিল আমি সকলোৱে জ্ঞাত আমি সকলোৱে জানো তো থিয়েটাৰৰ কেনেকুৱা এটা ৰুল ৰেগুলেশ্যন যে বোলো থিয়েটাৰৰ দৰ্শকৰ কাৰণে আমি সদায় থাকিব লাগিব আত্মীয় কোনোবা আমাৰ ঢুকালেও আমি যাব নোৱাৰো তো তেনেস্থলত সৰু সুৰা যোৱাবাৰ উৎপল দাস তেনেকে হাতত হাত ভাগিলে ট্ৰেকৰ পৰা পৰি তো মই ভাবো সাৱধান হোৱাটো ভাল কিন্তু এনেকৈ কমেন্ট দিলে অলপ বেয়া লাগে সাৰ্কাস হৈ গৈ আছে ভ্ৰাম্যমান থিয়েটাৰ বা কিবা হৈ আছে আপোনালোকে আঁকোৱালি লৈ আছে ন আপোনালোকে যদি আঁকোৱালি নললেহেঁতেন তেনেহ'লেতো মানুহে নকৰিলেহেঁতেন মালিক পক্ষই নকৰিলেহেঁতেন সেইবিলাক চৰ্চা বা সেইবিলাকত নোসোমালেহেঁতেন বিচাৰে কাৰণে বিচাৰিছে আপুনি চাব যেকেইখন থিয়েটাৰৰ অলপ কাৰ্য বেছি সেইকেইখন থিয়েটাৰে টপত আছে বৰ্তমান দৰ্শক বেছি শ্ব' বেছি মানুহ হয় বেছি দৰ্শক পায় কিয় যদি ইমানে বেয়াই পায় তেনেহ'লে সেই কিবা এটা হেৰি দিলে কিয় সেইটো ভাইৰেল হৈ যায় ৰাজমুকুটৰ এইটো আপোনাৰ ষ্টেণ্ড গানটো ঘূৰাই থকা এইটো যোৱা গেলাৰীৰ পৰা সেইটো খুব ভাইৰেল হৈ আছে সেইটো চাব বহুত মানুহ গৈ আছে আপোনালোকে যদি টেকনিকেল কথা বেয়াই পায় তেনেহ'লে কিয় চায় নিশ্চয় ভাল পায় তো সমালোচনা কৰিব নালাগে
ভাল হেৰি কৰক যে টেকনিকো দেখুৱাওক নাটকো ভাল দেখুৱাওক সেইটো মতামত হ'ব লাগে কিন্তু চাৰ্কাছ হৈ যায় আছে কিবা হৈ যায় আছে কিবা হৈ যায় আছে মই ভাবোঁ এইবিলাক বেলেগে নকয় কেইজনমান মানুহ আছে সেইবিলাক মানুহে এইবিলাক কৰি থাকে 10% মানুহ এটা আছে সেইবিলাকে কৰি থাকে এইবিলাক কিন্তু বেয়া কথা মই চাৰ্কাছ বুলি নহয় মই টেকনিকেল লাইনটো মই ভাল পাওঁ নিজেও ভাল পাওঁ আধুনিক হ'ব লাগে অলপ আধুনিক হ'ব লাগে যিহেতু আমাৰ মন মাইণ্ডবোৰ আধুনিক হৈ গৈ আছে আমি 2000ৰ আগত আমি যেতিয়া সৰু আছিলোঁ মোবাইল পোৱা নাছিলোঁ এতিয়াও আমি এডজাষ্টমেণ্ট কৰি লৈছিলোঁ এতিয়া কিন্তু মোবাইল নহ'লে চলিবই নোৱাৰে 90% 80% মানুহে মোবাইল নোহোৱাকৈ চলিব নোৱাৰে কিছুমান এনেকুৱা মানুহ আছে মোবাইল এদিনৰ কাৰণে নাপালেতো সি মৰি যাব কিয় হ'ব জন্মৰ পৰাতো আমি মোবাইল পোৱা নাই আধুনিকতা এই পৰিৱেশে মানুহক সলনি কৰি দিয়ে তো পৰিৱেশৰ লগত সলনি হৈ হয়তো আধুনিকতাৰ ফালে গতি কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ এইটো একো বেয়া কাম কৰা নাই হয়তো আবার ড্ৰেছক লৈ কণ্ট্ৰভাৰ্চি কৰিলে আপোনাৰ কিছু সংখ্যক মানুহে ড্ৰেছক লৈ কিবা লৈ ড্ৰেছটো হয় মাৰ্জিত ড্ৰেছখিনি পিন্ধিব লাগে কিন্তু কিমান বেয়া ড্ৰেছ পিন্ধি নুঠে নহয় ভ্ৰাম্যমাণ থিয়েটাৰ আপোনালোকে সেইখিনি বস্তু যিখিনি চাব পাৰি যিখিনি ল'ব পাৰি আজি চিনেমাত চাওক আপোনালোকে অসমীয়া চিনেমা কিমান ডেভেলপ হৈ গ'ল ভাল লক্ষণ আপোনালোকে যদি ড্ৰেছ পোছাক বেছি অলপমান হেৰি ইমান লাগি থাকে ইমান সংখ্যক লৈ এটা লিমিট আছে লিমিটত পিন্ধিব লাগে কিন্তু যদি আপোনালোকে লাগি থাকে সমালোচনা যিমানে কৰিব সিমানে আমাৰ উন্নতি কম হয় বাহিৰততো এইবিলাক সমালোচনা বেছি নাই সেইকাৰণে বিন্দাছ ফ্ৰীডম আছে আমাৰ ইয়াত একো ফ্ৰীডমেই নাই কিবা এটা ভাল কৰিব গ'লে কিবা এটা হেৰি হ'লে চবে কণ্ট্ৰভাৰ্চিত লাগি যায় পিছত লাগি যায় কেনেকৈ পেলাব পাৰি তো ইয়াৰ মাজতে কওঁ মই যিহেতু আবাহন থিয়েটাৰৰ লগত জড়িত আমাৰ আবাহন থিয়েটাৰৰ তিনিওখন নাটেই প্ৰথম নিশাৰ নাট মইনা কুশলে আচনে আৰু দ্বিতীয় নিশাৰ নাট মেডাম মেনকা আৰু তৃতীয় নিশাৰ নাট শ্বেক্সপিয়াৰৰ অমৰ সৃষ্টি লেডি মেকবেথ সকলোৱে চাব বুলি আশা ৰাখিছোঁ আৰু যোনে যোনে চোৱা নাই আমাৰ পাঠশালাত বৰ্তমান চলি আছে পাঠশালাৰ পিছত আমি অসমৰ বিভিন্ন ঠাইত যাম আপোনাৰ ওচৰৰ ঠাইখিনিত চাব বুলি আশা ৰাখিছোঁ আৰু বিশেষ নাই ভিডিঅ'টো শেষ হোৱা নাই আৰু অলপমান আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আন্তৰিকতা জনাইছোঁ আৰু মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ তেখেতসকলক মই বহুত বহুত শুভকামনা জনাইছোঁ